নমস্কাৰ আজি আমি পুনৰ আৰু এটা আলোচনা কৰিব লৈছোঁ বৈধ কি অবৈধ কি এই শিৰোনামৰ ভিতৰত আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মোদী প্ৰধানমন্ত্ৰী মোদী সিদিনাখনে ধেমাজিত আহি এটা নিৰ্বাচনী এটা তাৰিখৰ এটা ইংগিত দি গ'ল কিন্তু তেওঁ সাংবিধানিকভাৱে ক্লিয়াৰ তেওঁৰ কোনো জগৰ নাই আমি মোদীৰ কথাটো শুনাৰ আগতে অকণমান আমাৰ পেনেলিষ্টসকলক চিনাই কৰি দিছোঁ তাৰপিছত মোদীৰ শ্ব'টোৰ কথা ক'ম তেওঁৰ কথাখিনি অলপ আমি কৈ ল'ম তেওঁ কি কৈছিলে কি ধৰণৰ কথা আমি মন দিব লাগিব তাৰ আগতে আমাৰ পেনেলিষ্টসকল যিসকলক আমি মাতি আনিছোঁ আমাৰ ইয়াত আলোচনা কৰিবলৈ তেওঁলোকক প্ৰথমতে চিনাই কৰি দিছোঁ আমাৰ লগত আছে বিজেপি দলৰ মুখপাত্ৰ ঋতুপৰ্ণ তামুলী ফুকন আমাৰ লগত আছে কংগ্ৰেছ দলৰ মুখপাত্ৰ অভিজিত কমল মজুমদাৰ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অভিজিত কমল ভূঞা আৰু আমাৰ লগত আছে ইণ্ডিপেণ্ডেণ্ট সমীক্ষক কোনো ধৰণৰ নিৰপেক্ষ সমীক্ষক তথা এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰাইটছ তাৰ ৰিফৰ্মছ তাৰ সমন্বয়ক আৰু নৰ্থ ইষ্ট ছ'চিয়েল ট্ৰাষ্টৰ সভাপতি তছদুক আৰিফুল হুছেইন আমি যিটো বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ প্ৰথমতে পিছলৈ যদি সময় হয় আমি নিৰ্বাচনী প্ৰাৰ্থীবিলাকৰ প্ৰাৰ্থী মনোনয়ন দিয়াৰ তেওঁলোকক মনোনীত কৰাৰ যিটো প্ৰক্ৰিয়া বা নীতি সেই সম্পৰ্কে পিছলৈ আহিম প্ৰথমতে আমি আৰম্ভ কৰিব খুজিছোঁ যে সিদিনাখনে ধেমাজিলৈ আহি প্ৰধানমন্ত্ৰীয়ে ক'লে যে নিৰ্বাচনৰ দিন পহিলা মাৰ্চৰ পহিলা সপ্তাহত ঘোষিত হ'ব পাৰে তাৰপিছত তেওঁ খুব পৰিষ্কাৰভাৱে কৈ দিলে তেওঁক জগৰ ধৰিব নোৱাৰে আমি ভাবিছিলোঁ তেওঁ জগৰ ধৰিব পাৰে তেওঁ বেলেগৰ এটা সাংবিধানিক এটা অনুষ্ঠান সাংবিধানিক এটা প্ৰতিষ্ঠান নিৰ্বাচন আয়োগ তাতে হস্তক্ষেপ কৰিছে নহয় তেওঁ ক'লে এই সম্পৰ্কে স্বকীয় সিদ্ধান্ত ল'ব নিৰ্বাচন আয়োগে আমি অনুমান কৰিছোঁ এই কাৰণে যে যোৱাবাৰ 4 মাৰ্চত 2016 4 মাৰ্চত অসম বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ঘোষিত হৈছিলে সেই হিচাপে অনুমান কৰিয়ে ভাবিছোঁ যে মাৰ্চৰ পহিলা সপ্তাহত হ'ব পাৰে এইটো যে ক'লে এনেকুৱা এটা ধাৰণা হ'ল আনকি আমাৰ নিজৰ এই অভাজনৰ এনেকুৱা ধাৰণা হ'ল যে হয়তো সেই সময়তে ঘোষিত হ'ব কিন্তু আমি সকলো ধৰিবই নোৱাৰিলোঁ তৰ্কিবই নোৱাৰিলোঁ নিৰ্বাচন আয়োগ আচলতে এটা সাংবিধানিক বডি তেওঁ কাৰো হস্তক্ষেপত নচলে তেওঁলোকে প্ৰমাণ কৰি দিলে যে তেওঁ কাৰো কথা নামানে আৰু মোদীয়েও সেইটো মানিব খোজা তেওঁ দখল দিব খোজা নাই কালি 26 মাৰ্চ শুকুৰবাৰে তেওঁলোকে এখন সংবাদমেল যোগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে এই যে দুটা তফাত তাতে বিৰোধী দলসকল অসাৱধান হৈ পৰিল নেকি কাৰণ আমি দেখিছোঁ যে আমি সেই সম্পৰ্কে প্ৰথমে মোদী ডাঙৰীয়াৰ কথাখিনি শুনি লওঁচোন কি ঘোষণা কৰিছিল ধেমাজি সিদিনাখনে शायद मुझे याद है कि पिछली बार जब चुनाव घोषित हुआ था वो शायद 4 मार्च को हुआ था इस बार भी मैं संभावना देखता हूं कि मार्च के प्रथम सप्ताह में कभी भी चुनाव की घोषणा हो जाएगी इलेक्शन कमीशन का वो काम है वो करेंगे लेकिन मेरी कोशिश रहेगी कि चुनाव घोषणा होने से पहले जितनी बार असम आ सकूं पश्चिम बंगाल जा सकूं केरल जा सकूं तमिलनाडु जा सकूं पुडुचेरी जा सकूं मैं पूरी कोशिश करूंगा मार्च 7 अगर मान ले हम चुनाव घोषणा की तो ये जो भी समय मिलेगा क्योंकि पिछली बार 4 मार्च को हुआ था उसके आसपास इस बार भी हो सकता है जो भी हो मैं आपके बीच आने का আমি মোদী ডাঙৰীয়াৰ কথাখিনি শুনিলোঁ এই সময়ত সকলো কিবা বিৰোধী পক্ষ অসাৱধান হৈ গ'ল নেকি কাৰণ তেওঁলোকৰ এইটো কি মোদী ডাঙৰীয়া আচলতে নিৰ্বাচন আয়োগৰ তাত হস্তক্ষেপ কৰিছিল নে আপোনালোকৰ হয়তো এটা ৰণকৌশল আছিলে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে সুধিছোঁ আচলতে তেনেকুৱা নহয় এইটো এটা
তেখেতৰ বক্তব্য স্পষ্টভাৱে প্ৰমাণিত হৈছে যে তেখেতে এটা অনুমানহে কৰিছে কাৰণ ইয়াৰ আগতে 2016 চনত যেতিয়া হৈছিলে তেতিয়া 4 মাৰ্চ আছিলে তে আচলতে ইলেকশ্যন কমিশনটো এটা নিৰপেক্ষ আৰু এটা অত্যন্ত স্বায়ত্তশাসিত এটা সংবেদনশীল এটা অনুষ্ঠান গতিকে সেই অনুষ্ঠানটোত চৰকাৰৰ হস্তক্ষেপ নাথাকে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব যে মিত্ৰজোঁটৰ চৰকাৰ সেই মিত্ৰজোঁটৰ চৰকাৰে ইলেকশ্যন কমিশনকে আদি কৰি অন্যান্য যিসমূহ স্বায়ত্তশাসিত যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহত হস্তক্ষেপ কৰা কোনো নজিৰ নাইও আৰু তেনেকুৱা কোনো ইতিহাসো নাই গতিকে তেওঁলোকে সেইটো এটা সিদ্ধান্ত তেওঁলোকে নিজাববীয়াকৈ লৈছে গতিকে তেওঁলোকৰ সেই সিদ্ধান্তক আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আদৰণি জনাইছো এটো কোনো ৰণকৌশল নাছিল নহয় নিৰ্বাচন আয়োগৰ প্ৰশ্ন হৈছে নিৰ্বাচন আয়োগে স্বকীয় সিদ্ধান্ত লৈছে হয় হয় তাততো কোনো আপোনালোকৰ ৰণকৌশল নাছিল আপুনি ক'ব খোজে নাই আমাৰ তাত ৰণকৌশলৰ কোনো কাৰণে নাই আমাক যদি আজিও যদি আপোনাৰ ডেট ডিক্লেয়াৰ কৰে আমি আজিও সাজু বিৰোধীক অসাৱধান কৰি দিবলৈ আপোনালোকে ৰণকৌশল লৈছিল নেকি নহয় বিৰোধী অসাৱধান কৰাৰ বিষয়টো চাওক যদি আমাৰ ইলেকশ্যন কমিশনৰ ওপৰত যদি আমাৰ কোনো হস্তক্ষেপ থাকিল হয় তেনেহলে তেতিয়া তেনেধৰণৰ কোনো কথা থাকিল কিন্তু আমি হস্তক্ষেপ নথকাৰ কাৰণে এইটো এটা কৌশল যেন লাগিছে এই কাৰণে নাই ইয়াত কোনো কৌশলৰ কোনো কথাই নাই আৰু এনেও সবেই জানে যে ইলেকশ্যনটো ডিক্লেয়াৰ কৰিবই নিৰ্বাচন আজি নহয় কাইলৈ ডিক্লেয়াৰ কৰিবই সবেই প্ৰিপাৰেচনটো লৈ আছে আগৰ পৰাই লৈ আছে খালি কথাটো হ'ল কি কোনে কেনেধৰণে লৈছে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন সেই সংগঠনত আপোনাৰ 3,20,000 আমাৰ পৃষ্ঠা প্ৰমুখ আছে আজি আপোনালৈ পিছত আহিম আমি এই সময়তে নিৰ্বাচন আয়োগে কালি 26 তাৰিখ শুকুৰবাৰে কি ধৰণে ঘোষণা কৰিলে ঘোষণাটো এবাৰ শুনি লওঁ হওক Issue of notification 2nd March. First phase 47 assembly constituencies issue of notification 2nd March. Last date of nomination 9th March. Scrutiny of nomination 10th March. Last date of withdrawal of candidature 12th March. Date of poll 27th March. Date of counting 2nd May. I shall not read 2nd May again and again because that is the date of counting is same for all the elections. Am I clear? Can I go to the next? Assam second phase, 39 constituencies. Issue of notification 5th March. Last date of nomination 12th March. Last date of withdrawal of candidature 17th March. Date of poll 1st April. If it is clear, I can go to next. It's clear? We can even read out the names of assembly constituencies, but that is going to be available to you, right? Assam third phase, final phase, 40 assembly constituencies. Issue of notification 12th March. Last date of nominations 19th March. Scrutiny of nominations 20th March. Last date of withdrawal of candidature 22nd March. Date of poll 6th April. আপোনালোকে শুনিলে গতিকে প্ৰথমতে আহিম আমি ঋতুপৰ্ণ তামুলী ফুকন বিজেপিৰ তেখেতৰ বক্তব্যটো শুনিলোঁ আমি এতিয়া আহিম কংগ্ৰেছৰ অভিজিৎ মজুমদাৰলৈ আপোনালোকে কওক এই যে এটা ধুনীয়া এটা কথা খুব কৌশলেৰে গ'ল তেওঁ কৈ দিছে তেওঁৰ নিৰ্বাচন কমিশনৰ কোনো কথাত কৈছে যে তেওঁলোকে সিদ্ধান্ত ল'ব যিহেতু যোৱাবাৰ 4 মাৰ্চত হৈছিলে এইবাৰ হয়তো আমি যদি ধৰিব পাৰোঁ 7 মাৰ্চৰ ভিতৰত ঘোষণা হ'ব গতিকে এনেকুৱা এটা ধাৰণাত আপোনালোক অসাৱধান হৈ গ'ল নেকি তাৰ কাৰণ মই কৈছোঁ 9 মাৰ্চত প্ৰথম
পহিলাটো পৰ্যায়ৰ প্ৰথমটো পৰ্যায়ৰ 9 মাৰ্চত মনোনয়ন দাখিলৰ শেষ তাৰিখ কিন্তু 9 মাৰ্চলৈকে আপোনালোকতো মানে যিবিলাক মিনিমাম ন্যূনতম আপোনালোকৰ AIDFৰ লগত বা অইন বাওঁ দলৰ লগত যি সন্ধি হৈছে যি মৰ্চা হৈছে ঐক্য মৰ্চা হৈছে সেই ঐক্য মৰ্চা এতিয়ালৈকে ন্যূনতম উমৈহতীয়া কাৰ্যসূচী কমন মিনিমাম প্ৰগ্ৰেম বা আপোনালোকৰ আসন বতৰৰ আলোচনাটো ভালদৰে আগবঢ়াই নাই আপোনালোকতো বিবুধিত পৰিছে নেকি স্যার 2014 পৰা যেতিয়া মোদী সরকার আইলে তারপর আজি ডেট অবধি আমার মোদীর চমক আর মোদীর নাটক এটু চাই চাই কংগ্রেস কক আর বিরোধী দল কক বা নিজের ভিতরের কক যে এটা মোদীর চমক আর নাটক দেখি আইছো আৰু আমি মহাজোট কংগ্রেস সম্পূর্ণরূপে সাজু নির্বাচন খেলার কারণে আপোনালোকৰ ধৰণ এলায়েন্সৰ আমার যদি কমন কালিও মিনিমাম ইলেকশন প্ৰগ্ৰেম হয় নাই কমন মিনিমাম প্রোগ্রাম গোটে কমপ্লিট কিন্তু আমার ভিতরে এটু ডিক্লেয়ার করা নাই ঠিক টাইমত এটু ডিক্লেয়ার হয়ে যাব আর একটা কথা হল যে কংগ্রেসের মহাজোট মাৰ্চৰ 9 তাৰিখৰ আগে আগে আপোনালোকৰ সম্পূৰ্ণ সিট আসন বতৰা হৈ যাব অন্ততঃ প্ৰথম ফেজৰ কাৰণে এটু তো হবই লাগিব আর হবই আমার যেতিয়া মহাজোট হল তেতিয়া সকলের লগত একটা মিলিজুলি ভাবেই একটা জোট হব আর সময়টো বহুত কম পালে নহয় সময়টো তো কম পালে মই তো কলোই যে আমি কালি ইলেকশন হলেও সাজু আছিলো আৰু কংগ্রেস আর মহাজোট জানে যে এবার ইলেকশনে বিজেপি সরকার সম্পূর্ণরূপে ব্যর্থ হব আৰু আমার মহাজোট বিপুল ভোটে জয়লাভ করিব আৰু এটা কথা যে কালিও যদি ইলেকশন টাইম ইজ এ ম্যাটেরিয়াল কালিও যদি ইলেকশন হয় তেতিয়া হলে আমি সাজু আছো ইতিমধ্যে আসন বতৰৰ সিদ্ধান্ত হৈ গৈছে নিশ্চয় হৈ গৈছে আপোনালোকে খালি ইমান গোপনে ৰাখিছে যে ৰাইজে নজনাকে আপোনালোকে সিদ্ধান্ত গোপনে ৰাখিছে গোপনে তো ৰাখিবই লাগিব এটা মহাজোট স্যাক্রিফাইস বহুত সব পার্টির পৰাই থাকিব ৰাইজেতো জানিব লাগিব তো আর রাজ্য জানিব ঠিক টাইমে ডিসিশন দিব ঠিক আছে মই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অভিজিত কমল ভূঞা ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ কওকচোন আপোনালোকো অসাৱধান হৈ গৈছিল নেকি কেনেবাকৈ কাৰণ 9 মাৰ্চতে প্ৰথম আপোনাৰ 47খন আসন কোৱা নাই জানো 47খন গৈছে 9 মাৰ্চত 47খনৰ কাৰণে অন্ততঃ পিছৰখিনি বাদ দিয়ক পিছৰখিনি 12 মাৰ্চ মাত্ৰ 3 দিন তাৰ মনোনয়ন দাখিলৰ শেষ তাৰিখ অসাৱধান হৈ গৈ পেলাই আপোনালোকৰ খেলিমেলি লাগি উজুতি খাব নেকি ক'ৰবাত নাই প্ৰথম কথা হ'ল মোদীজীয়ে যে তেখেতে 4 মাৰ্চ 2016 যে তাৰিখটো মনত ৰাখিছে এইটো এটা আচৰিত কথা তেখেতে ইমান কথা মনত ৰাখিব পৰা বুলি মই নাভাবোঁ কাৰণ তেখেতে আগতে আমাৰ জনতাক দিয়া প্ৰতিশ্ৰুতিবিলাকেই মনত ৰাখিব পৰা নাই তেখেতক আচলতে ভাষণটো খুব টেকটিকেলি সেই ডেটকেইটা লিখি দিয়া গৈছে লিখি দিয়া কথাকেইটা কৈ দিছে যাতে এটা ডিসিপশন এণ্ড ডিচিভিং টেকটিক এটা যাতে হয় তাৰমানে আপুনি মানিছে এইটো তেখেতলোকে চেষ্টা কৰিছিলে কিন্তু অসম জাতীয় পৰিষদেতো ইলেকশ্যন ঘোষণা মানে অধিসূচনাটো ঘোষণা 20 তাৰিখে হ'ব বুলি আমি ধৰি পিনি কাম আগবাঢ়ি আছোঁ আমি 20 তাৰিখে ধৰি আছোঁ আৰু অসমৰ ইলেকশ্যন 27 মাৰ্চ 5 আৰু 11 এপ্ৰিল তাৰমানে ৰণৰ আগতে আপোনালোকে আমি আগতে ডেট ধৰি লৈছোঁ ৰণৰ প্ৰস্তুতি চলাই আছে আমি আগতে ডেট ধৰি আছোঁ সেইকাৰণে তাৰপাছত গৈ পিনি 6 দিন পিছত ঘোষণা কৰিছে তাক লৈ পিনি আচলতে আমাৰ ক'বলগীয়া একো নাই আমি সাজু আপুনি কি মনত ৰখা নাই বুলি কৈছে আচলতে তেখেত যে সেই যে 4 এপ্ৰিল 2016ত কেতিয়া 4 এপ্ৰিলত 4 মাৰ্চত যে ঘোষণা হৈছে মোদী ডাঙৰীয়া ইমান কথা তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে দুখনমান ৰাজ্যৰ নিৰ্বাচনী অধিসূচনা কেতিয়া ঘোষণা হৈছিলে এই কথাটো যে 4 এপ্ৰিল মনত ৰাখিব 4 মাৰ্চটো যে মনত ৰাখিব বা 7 মাৰ্চতো হ'ব পাৰে বুলি একদম স্পেচিফিক ডেট দুটামান মনত ৰাখিব এইবিলাক লিখি দিয়া ভাষণ টেকটিক কৈছে ভাল কথা আমাৰ লগত আমাৰ কোনো ফৰক নাই পৰে মানে এইটো আপোনালোকৰ কোনো নাই আমি অলৰেডি 20 মাৰ্চত অধিসূচনা হ'ব বুলি আমি ইতিমধ্যে ৰেডি হৈ আছিলোঁ আমাৰ কাৰণে 6 দিন পলমে হৈছে মানে 20 ফেব্ৰুৱাৰীত হ'ব বুলি ভাবি থৈছে 20 ফেব্ৰুৱাৰীত হয় আচ্ছা ধন্যবাদ আমি এতিয়া তছদুক আৰিফুল হুছেইনৰ ওচৰলৈ যাম যে এই যে কৌশলটো আপোনাৰ যিটো নিৰীক্ষণ সেই নিৰীক্ষণে কি কয় এইটো এটা খুব সুন্দৰ তেওঁ সাংবিধানিকভাৱে তেওঁ সুৰক্ষিত তেওঁ কোনো ধৰণৰ কথা কোৱা নাই তেওঁ কোনো হস্তক্ষেপ কৰা নাই তেওঁ কৈছে যোৱাবাৰ যিহেতু 4 মাৰ্চত ঘোষণা কৰা হৈছিলে এইবাৰো তেনেকুৱা এটা সময়তে ঘোষণা অন্ত আমি ধৰি লওঁ 7 মাৰ্চলৈকে তাৰিখ আছে সেই ধৰি লওঁ সেই সময়তে ঘোষণা হ'ব পাৰে তে সকলো বিৰোধীক অসাৱধান কৰি দিয়াৰ এইটো এটা কৌশল বুলি আপোনাৰ ধাৰণা হয় নেকি তেনেকুৱা কোনো কথা মই ভাবিব বিচৰা নাই
সম্ভৱ কৌশল থাকিবও পাৰে, কৌশল নাথাকিবও পাৰে। যিকোনো এটা ইনষ্টিটিউচনেল মেকানিজিম যদি চোৱা যায়, তেতিয়াহ'লে প্ৰত্যেকটো, এতিয়া মই যদি এটা বিজেপি দলটোক এটা ইনষ্টিটিউশ্যন বুলি ধৰোঁ, কংগ্ৰেছ দলটোক এটা ইনষ্টিটিউশ্যন, আজাপা জাতীয় পৰিষদক এটা ইনষ্টিটিউশ্যন বুলি ধৰোঁ, আমাৰ ইয়াত বহি থকাসকলৰ কথাই কৈছোঁ জাষ্ট, প্ৰত্যেকটো ইনষ্টিটিউশ্যনৰে এটা নিজস্ব দায়িত্ব থাকে যে তেওঁলোকে এনেকুৱাকৈ কাম কৰিব যাতে তেওঁলোকৰ নিজৰ প্ৰফিট হয়। এতিয়া প্ৰশ্নটো হৈছে যে তেখেতসকলে কৰা কামটোত কিবা কাৰণত ইলেকশ্যন কমিশ্যন ইনফ্লুৱেঞ্চ হৈছে নেকি, সেইটোহে খুব সম্ভৱ আপোনাৰ প্ৰশ্ন হয়। ইলেকশ্যন কমিশ্যন নহয়, ইলেকশ্যন ইনফ্লুৱেঞ্চ হোৱা নাই, কাৰণ তেওঁলোকে আগতে ঘোষণা কৰি দিছে। হয়, ইনফ্লুৱেঞ্চ হোৱা নাই, সেইটো কথা আমি নকওঁ। আমি নিৰ্বাচন আয়োগক কোনো ধৰণৰ জগৰীয়া কৰিব খোজা নাই, জগৰ দিব খোজা, সেইটো আমাৰ কথাই নহয়। তেওঁলোক যে স্বকীয় এটা সংগঠন, তেওঁলোকে প্ৰমাণ কৰি দিলে, কাৰণ তেওঁলোকে আগতীয়াকৈ ঘোষণা কৰিছে। গতিকে কথা হ'ল কি, যে এইটো এটা কিবা এটা কৌশল আছিল নেকি, যে হঠাৎ হয়তো ঘোষণা হৈ যাব পাৰে, তাৰ আগতে অলপ অসাৱধান কৰি দিওঁ। কাৰণ তেওঁলোকৰ যিটো নিৰ্বাচনী এলায়েন্স, নিৰ্বাচনী যিটো সন্ধি, সেইবিলাক চূড়ান্ত হোৱা নাই। ক'ত ক'ত বটোৱাৰা হ'ব, কি ধৰণৰ মানে বুজাবুজি হ'ব, এইবিলাক চূড়ান্ত হোৱা নাই। এনেকুৱা এটা অপ্ৰস্তুত অৱস্থাত পেলাই দিছে বুলি পেলাই দিয়াৰ কৌশল বুলি আপুনি ভাবে নেকি? নাই, মই তেনেকৈ নাভাবোঁ। কাৰণ এক নম্বৰ কথাটো হৈছে যে কাৰণ ইলেকশ্যন কমিশ্যনটো এটা স্বাধীন অনুষ্ঠান, আৰু দ্বিতীয় কথাটো হৈছে যে তেখেতসকলে বিপদত পেলাবলৈ যাওঁতে হয়তো নিজেও বিপদত পৰি যাব পাৰে। হয়তো 6-7 তাৰিখে ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিব বুলি কৈ পেলাই হয়তো ইলেকশ্যন কমিশ্যনে আগতীয়াকৈ ডিক্লেয়াৰ কৰি দিলে, হয়তো পিছতো ডিক্লেয়াৰ কৰিব পাৰিলেহেঁতেন। কাৰণ যিহেতু মোদী ডাঙৰীয়াৰ কোনো কণ্ট্ৰল থাকিব বুলি মই আশা নকৰোঁ। তো গতিকে যিকোনো এটা দিনতে তেখেতসকলে দিব পাৰিলেহেঁতেন। এতিয়া বাকী ৰাজনৈতিক দলবিলাকে কি ধৰণে প্ৰস্তুতি চলাইছে, সেইটো ৰাজনৈতিক দলবিলাকৰ নিজস্ব কথা। ধন্যবাদ হুছেইন, ধন্যবাদ। আমি সেইটোৰ পৰা আমি চিধালৈ আহোঁ, কাৰণ ইয়াৰ পিছৰ পৰ্যায়টো হ'ল নিৰ্বাচনী প্ৰাৰ্থী মনোনয়ন। প্ৰতিটো দলে, প্ৰতিটো এলায়েন্সে নিজৰ নিজৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব। এই নিৰ্বাচন কৰাত নিজৰ নিজৰ প্ৰাৰ্থী মনোনীত কৰিব। সেই মনোনীত কৰাত আপোনালোকৰ নীতি কি হ'ব বিজেপি দলৰ? নহয়, প্ৰাৰ্থিত্বকেন্দ্ৰিক যিমানখিনি কথা বতৰা থাকে সেইখিনি দলীয়ভাৱে সিদ্ধান্ত লোৱা হ'ব। কাৰ কেনেকুৱা ৰাইজে কেনেধৰণে কাক বিচাৰে, সেই তাৰ গোটেই ছাৰ্ভে আদি ইতিমধ্যে চলি আছে, আৰু আগন্তুক সময়ত দলৰ শীৰ্ষ নেতৃত্বই সেইখিনি বিষয়বস্তু লৈ পেলাই সিদ্ধান্ত ল'ব। মানে কেনেধৰণৰ প্ৰাৰ্থী, মই কোন প্ৰাৰ্থী সেইটো আমাৰ ক'ব লগা নাই, সেইটো আপোনালোকৰ দলৰ ভিতৰৰ কথা। প্ৰতিটো দলৰে, কংগ্ৰেছৰো, অসম জাতীয় পৰিষদৰ, সেইবিলাক তেওঁলোকৰ ভিতৰৰ কথা, দলৰ আভ্যন্তৰীণ কথা। মই সেইটো কথা কোৱা নাই। মই যিটো কৈছোঁ যে প্ৰাৰ্থী নিৰ্বাচনৰ নীতি কৈছোঁ, প্ৰাৰ্থী মনোনয়নৰ নীতি, মানে কেনেধৰণৰ প্ৰাৰ্থী, কোন প্ৰাৰ্থী, এইটো দৰকাৰ নাই আমাৰ। যে তেওঁ ৰাইজক, তেওঁ নিকা, তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ আছে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, এনে যি নীতিবিলাক আছে, যে তেওঁ সদায় এটা ৰাইজৰ প্ৰতি সেৱাৰ মনোভাৱ, ৰাজহুৱা ধন আত্মসাতৰ প্ৰতি তেওঁৰ বিৰাগ আছে, বিতৃষ্ণা আছে, কেনেধৰণৰ নীতি আপোনালোকে অনুসৰণ কৰিব বিজেপি দলে বা আপোনালোকৰ আপোনালোকৰ এলায়েন্সে? নহয় চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আৰু আদৰ্শ, সেই নীতি আৰু আদৰ্শই কেতিয়াও সাম্প্ৰদায়িকতাক কেতিয়াও বিশ্বাস নকৰে, আৰু তেনেকুৱা ধৰণৰ কোনো নীতিতে বিশ্বাস নকৰে। আৰু 2 নম্বৰ কথাটো হ'ল, আমাৰ 50 লাখ সদস্য যি আছে, 50 লাখ সদস্যৰ প্ৰতিজন সদস্যই ৰাইজৰ সেৱাৰ বাবে সমৰ্পিত, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আৰু আদৰ্শ, সেয়া ৰাইজৰ সেৱাৰ প্ৰতি সমৰ্পিত। বাকী যি আপোনাৰ আমাৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগীয়ে সমাজক কেনেধৰণে সুচাৰুৰূপে আগুৱাই লৈ যাব পাৰি, সেই যাৰ দৃষ্টিভংগী তেনেকুৱাহে প্ৰাৰ্থী আচলতে দলে বিচাৰে, আৰু ৰাইজে যাক বিচাৰে, সেই ৰাইজে বিচৰাজনকে দলে বিচাৰে। আচলতে আপোনালোকৰ লক্ষ্য নিকা প্ৰশাসন হয়নে নহয়? নহয়, নিকা প্ৰশাসনটো আমাৰ 2016 যেতিয়া আছিলে, 2016 আমি যেতিয়া ভিজন ডকুমেণ্ট কৈছিলোঁ, তাতেই আমি নিকা প্ৰশাসনৰ কথা কৈছিলোঁ। আৰু বাস্তৱ ক্ষেত্ৰত আজি 2021 চনত অসমবাসীয়ে দেখিবলৈ পালে যে সুপ্ৰশাসন কেনেধৰণে হয়। আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ, সেই মিত্ৰজোঁটৰ চৰকাৰৰ ফলত আজি সুপ্ৰশাসন কি, দীঘলীয়া সময়, মানে সেই আপোনাৰ স্বাধীনতাৰ
পিছত এই প্ৰথম অসমবাসীয়ে দেখিবলৈ পালে যে দুৰ্নীতিমুক্ত ভ্ৰষ্টাচাৰ মুক্ত স্বজন তোষণ মুক্ত এখন চৰকাৰ অসমবাসীয়ে এই প্ৰথম তেনে দেখিবলৈ এখন পালে চৰকাৰ দিবলৈ আপোনালোক আগবাঢ়িছে বুলি আপোনালোকৰ মানে সেইটো আমি প্ৰতিশ্ৰুতিবদ্ধ আমি চৰকাৰ আমি ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ যে সুপ্ৰশাসনৰ লগতে দুৰ্নীতি মুক্ত এখন সমাজ গঢ়ি তোলাৰ বাবে আৰু এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে আমাৰ যি প্ৰতিশ্ৰুতি সেই তাৰ কাৰণে প্ৰতিশ্ৰুতি ৰাইজৰ ৰাইজৰ লৈ প্ৰাৰ্থী লাগে তেনেধৰণৰ প্ৰাৰ্থীক আপোনালোকে মনোনয়ন দিব হয় ঠিক আছে আপোনালোকে কওকচোন প্ৰথমবাৰৰ বাবে দুৰ্নীতিমুক্ত তেওঁলোকে প্ৰশাসন দিয়া বুলি কৈছে নিকা প্ৰশাসন দিয়া বুলি কৈছে ৰাইজৰ প্ৰতি উৎসৰ্গিত প্ৰশাসন দিয়া বুলি কৈছে আপোনালোকে কওক যে আপোনালোকে কেনেকৈ এটা বেটাৰ অল্টাৰনেটিভ ইয়াতকৈ ভাল বিকল্প দিয়াৰ কাৰণে কেনেধৰণৰ কোন প্ৰাৰ্থী সেইটো আমাক দৰকাৰ নাই কেনেধৰণৰ প্ৰিন্সিপল প্ৰাৰ্থী মনোনয়নত আপোনালোকে কি নীতি অনুসৰণ কৰিব স্যার বিজেপির প্রবক্তায় প্যানেলিস্ট এটা কলে যে আমার দুর্নীতি হওয়া নাই তার মানে রাইজ কিন্তু এতিয়া গম পালে যে বিজেপি এতিয়া খলনায়কের পৰা যিমানেই নায়ক সাজাব খোঁজে খলনায়কেই থাকিব দুর্নীতির চরম পর্যায়ে বিজেপি গল এতিয়া সিন্ডিকেট রাত চরম পর্যায়ে কোনটো সিন্ডিকেট হওয়া না নাই এতিয়া আপোনালোকে কি কৰিব সিন্ডিকেট সুপারি সিন্ডিকেট মাছের ঠিক সিন্ডিকেট আছে। কণির সিন্ডিকেট এনেকুৱা সিন্ডিকেট নাই যে সিন্ডিকেট হোৱা না, শুনক। আর তার থেকে ডাঙৰ কথা হল যে এতিয়া পেট্রোলের প্রাইস 100 টাকার টাচ করেছে ঠিক আছে। সেঞ্চুরি মারিছে না, ঠিক আছে। ডিজেলের প্রাইস সেঞ্চুরি মারিছে না, আপোনালোকে- দ্রব্য মূল্য চরমে না, এটু টাইমে বিজেপি কি প্রার্থী দিব নহয় নহয় ঠিক আছে যি ধরনের প্রার্থী দিয়ক না, ঠিক আছে। বিজেপি সম্পূর্ণরূপে পরাজিত বরণ করবে আচ্ছা, আর না। একটা কথা হল কংগ্রেস কি ধরনের প্রার্থী দিব কি নীতি অনুসৰণ কৰিব প্ৰাৰ্থী দিওঁতে কংগ্রেসের নীতি হল যে ভাল প্রশাসন লাগিব ভাল প্রশাসনিক প্রার্থী দিব লাগিব এডমিনিস্ট্রেশন ভাল হব কারণে যে সকল প্রার্থী আছে এটু দিব লাগিব আর এটা কংগ্রেসের নীতি হল ৰাজহুৱা এটো অসম অ। আমার মিনি ইন্ডিয়ার নিচিনা মানে দুৰ্নীতি চুৰি থাকিলেও কথা নাই খব দিও ইয়াতে আপনার গোটে সব জাতি জনজাতি মিলিকরণে এটা অসমের মিনিস্ট্রি হয় তা আমি বিচাৰিছো যে কংগ্রেস সরকার কংগ্রেস যেতিয়া প্রার্থী দিব তাতে সব ধরনের প্রার্থী থাকিব বিজেপি যেনেকুৱা কৈ আছে যে আমার তাত হিমন্ত বিশ্ব শর্মা কলে যে আমার মুসলিম ভোট না, নালাগে সেইটোতো তো আমি যদি সেইটো লৈ অহা নাই মুছলিম ভোট- কিন্তু। না মই এটা কথাই কৈছো যদি মুসলিম ভোট নালাগে তেতিয়াহ'লে 55 লাখ যে সদস্য বলে কলে তাৰ ভিতরে কিমানজন মুসলমান আছে তেতিয়াহ'লে সেইটো বাদ দিয়ক নহয় যে তাৰ- সেইটো নহয় তাত ভোটটো নহয় নালাগে। আপুনি আপোনাৰ দলৰ কথা কওক আপোনাৰ দলত যিটো তাৰমানে আমাৰ- আপোনালোকৰ নীতি কি হ'ব নিকা প্ৰশাসন আপোনালোকৰ লক্ষ্য হ'ব নহয় আমার দল 15 বছর ইয়াত শাসন করেছিলে নিকা প্রশাসন দিছিলে? 100% আচ্ছা, ঠিক আছে। নহয়, এতিয়া- আমার টাইমত এনেকুৱা ধৰণে কেলেংকাৰী হোৱা নাই নহয় নহয় প্ৰাৰ্থী আমাৰ- নিৰ্বাচনত এই APSC কেলেংকাৰী ৰেকৰ্ড আছে ৰ'ব এতিয়া কাৰ মানুহ এপিএসসি এটা কেলেংকাৰী না, এটো না, কিন্তু মই- গভৰ্ণমেন্টের কেলেংকাৰী নহয় কোনো একজন মানুহ পার্সোনালি এটো কেলেংকাৰী কৰিছে আৰু আমি তো তাত বিচাৰিছো যে এপিএসসি শাস্তি বেলেগে দিব লগা হ'লতো না না শাস্তি বেলেগে দিবে কি কি শাস্তি দিবে? শুনক, মজুমদাৰ তার ডাঙৰীয়া। ভাইটি জনে এপিসি কেলেংকাৰী কৰিছিল তাৰ মূল নায়কটো আজি অব্দি ধৰিব পৰা না, নাই না, না। তাৰ ভাই ঘূৰি আছে না আপোনালোকে এতিয়া শুনক মানে বিষয়বস্তুলৈ আহক যে প্ৰাৰ্থী নিৰ্বাচনত নিকা প্ৰশাসন যদি লক্ষ্য হয় যি প্ৰাৰ্থীৰ দুৰ্নীতিৰ ৰেকৰ্ড থাকে অপৰাধৰ ৰেকৰ্ড দুৰ্নীতি যে ৰেকৰ্ড নাই অপৰাধৰ ৰেকৰ্ড নাই সেইবিলাক আপোনালোকে চাই ল'বনে এইটো তো সংবিধানে লিখাই আছে আমি যেতিয়া প্রার্থী দিম তাতে কোনো লিখাই আছে। অপৰাধৰ ৰেকৰ্ড নথকা পাৰ্টি দিব হয় নিশ্চয় কংগ্রেসের প্রার্থী কেতিয়াও অপরাধী প্রার্থী না থাকে আপনি যদি গোটে ইন্ডিয়া চায় যে বিজেপির ম্যাক্সিমাম লোকসভা কক আর স্টেটত কক আপোনালোকে তো বিজেপির ম্যাক্সিমাম প্রার্থী না, নির্বাচন অপরাধমূলক কাজকর্মে জড়িত থাকা প্রার্থী বিজেপি সাজু করে না আজি BJP আপুনি আমাৰ প্রার্থী থাকে। চেনেলৰ যোগেৰে ৰাইজক কথা দিছে যে অপৰাধৰ ৰেকৰ্ড থকা দুৰ্নীতিৰ ৰেকৰ্ড থকা কোনো প্ৰাৰ্থীকে আপোনালোকে টিকেট নিদিয়ে নিশ্চয় নিশ্চয় সেইটো কমিটমেণ্ট নহয় জানো কমিটমেন্ট ধন্যবাদ অভিজিৎ কমল ভূঞা আপোনালোকৰ প্ৰাৰ্থী যে মনোনয়ন দিব তে নীতিবিলাক কি হ'ব মানে অপৰাধৰ ৰেকৰ্ড নথকা নিকা প্ৰশাসনটো আপোনালোকৰ লক্ষ্য আপোনালোকে ঘোষিত আপোনালোকে যিহেতু এতিয়ালৈকে প্ৰাৰ্থী দিয়া নাই এইটো যিহেতু আপোনালোকৰ প্ৰথমটো নিৰ্বাচন হ'ব আপোনালোকে কি ধৰণৰ ধৰি লওক দুৰ্নীতিৰ ৰেকৰ্ড নথকা কি নাম অপৰাধৰ ৰেকৰ্ড নথকা কোনো ধৰণৰ দাঙ্গা কেলেংকাৰী ৰেকৰ্ড তেনেকুৱা মানুহক আপুনি কওক আপোনালোকে কি কি নীতি অনুসৰণ কোন কাক দিব সেইটো আমাৰ দৰকাৰ নাই কি নীতি অনুসৰণ কৰিব কি ধৰণৰ প্ৰাৰ্থীয়ে আপোনালোকৰ প্ৰত্যাশী আপোনালোকৰ মনোনয়ন পাব
মই তিনিটা কথা ক'ম ইয়াতে প্ৰথম কথা হ'ল প্ৰাৰ্থী নিৰ্বাচনৰ যোনটো আমাৰ ক্ৰাইটেৰিয়া প্ৰথমে আমাৰ যদি সৰ্বপ্ৰথম আহে নিজৰ মানুহখিনিক ভাল পাব লাগিব প্ৰাৰ্থীজনে সেইটো প্ৰথম কাৰণ কাৰ বাবে প্ৰাৰ্থী হ'ব কাৰ বাবে মানে আপোনাৰ এজন জনতাৰ নেতা হ'ব সেই নিজৰ মানুহখিনিৰ বাবে নহয় জানো সেইকাৰণে প্ৰথমতে সেইকাৰণে আমি জনতাক ভাল পাব লাগিব নিজৰ আই মাতৃ অসমখনক ভাল পাব লাগিব জাতীয়তাবোধৰ চেতনা থাকিব লাগিব যে অসমখনক আগুৱাই লৈ যাব লাগিব তাৰ পাছত যোনখিনি এডমিনিষ্ট্ৰেটিভ ক্ৰাইটেৰিয়া যেনেকৈ তেখেতৰ কোনো ক্ৰিমিনেল বেকগ্ৰাউণ্ড থাকিব নালাগিব তেখেতৰ এটা সুদক্ষ তেখেতৰ মানে এজন লিডাৰ হোৱাৰ এবিলিটি থাকিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা তেওঁৰ উইনেবিলিটি ফেক্টৰ থাকিব লাগিব জয়যোগ্যতাটো থাকিব লাগিব নহ'লে আমি তেখেতক আগবঢ়াই দি মানে নেতৃত্বদায়ী ক্ষমতা থাকিব লাগিব Absolutely. জয়যোগ্যতা থাকিব লাগিব Absolutely. আৰু অপৰাধ মুক্ত অতীত থাকিব লাগিব Absolutely. আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ মানুহখিনিক ভাল পাব লাগিব নিজৰ আমাৰ যোনটো জাতীয়তাবাদৰ চেতনা সেই চেতনাৰে আমি আগবাঢ়িব চেষ্টা কৰিছোঁ গতিকে আমাৰ প্ৰত্যেকজন প্ৰাৰ্থীৰ যি আমাৰ দলৰ প্ৰতি নিস্বাৰ্থ অৰিহণা আমাৰ জনতাৰ প্ৰতি তেখেতলোকৰ নিস্বাৰ্থ এটা কমিটমেণ্ট সেই বস্তুখিনিয়ে আমি সমলভাৱে আগবঢ়াই লৈ আমাৰ প্ৰাৰ্থী ঘোষণা কৰিম জাতীয় পৰিষদৰ মুখপাত্ৰ অভিজিত কমল ভূঞা ডাঙৰীয়া দুটা কথা বিন্দু ক'বলৈ থাকিল তাৰপিছত আমি আৰিফুল হুছেইনৰ ওচৰলৈ আহিম সেই দুটা কৈ লওক আপুনি প্ৰথম কথা হ'ল কি মই ইয়াতে খালি এটা কথা ক'ব বিচাৰিছোঁ যদিও আমাৰ বিষয়টো এতিয়া পাতি থকা বিষয়টো এইটো নহয় কিন্তু ইলেকশ্যন কমিশ্যনৰ এটা কথা মই পইণ্ট এটা খুব ভাইটেল পইণ্ট এটা উনুকিয়াই দিব বিচাৰিছোঁ যে ৱেষ্ট বেংগলত আচলতে ছিট আছে 294 আৰু কিন্তু এইটো আমাৰ এই বিষয়টো নহয় ইটছ এ ভেৰি ভাইটেল পইণ্ট ৱেষ্ট বেংগলত ছিট আছে 294 আৰু আপোনাৰ তামিলনাডুত ছিট আছে 234 whereas ৱেষ্ট বেংগলত 294 ছিট থকা ষ্টেটখনত আচলতে ফেজ পলিং হ'ব 8টা কিন্তু 294 নিচিনা হিউজ এখন ষ্টেটত কিন্তু ফেজ পলিং হ'ব এটা whereas আপোনাৰ অসমত ছিট আছে 126 ফেজ পলিং হ'ব 3টা কিন্তু কেৰেলাত আপোনাৰ যোনখন কেৰেলা ষ্টেটত ইমান ভায়োলেন্স হৈ থাকে বুলি হততে বিজেপি দলটোৱে কৈ থাকে সেইখন ষ্টেটতো কিন্তু 140টা ছিটত ফেজ পলিং হ'ব এটা ঠিক আছে এইটো ভাইটেল পইণ্ট কিন্তু লাষ্টত মই আৰু এটা পইণ্ট ক'ব বিচাৰিছোঁ এই যে 50 লাখ সদস্য বিজেপিৰ মই আপোনাক এটা অংক কম দে একদম মই বহুত শ্বৰ্টকে কৈ দিছোঁ মই একদম শ্বৰ্টকে কৈছোঁ 50 লাখ সদস্যৰ নামটো কৈ থাকিলে যদি আমি ভালকে চাওঁ বিটিআৰৰ আমি 12টা ছিট এৰি দিওঁ আৰু মিত্ৰজোঁটক দিয়া ছিটকেইটা এৰি দিওঁ তাৰমানে বাকী থাকিলে আপোনাৰ 90টা ছিট বুলি ধৰি লৈছোঁ 50 লাখ মানুহক যদি আমি সদস্যক যদি 90ৰে হৰণ কৰি দিওঁ তাৰমানে আপোনাৰ এভাৰেজ পৰে 55,000 ভোট নহয় জানো তেতিয়াহ'লে বিজেপিয়ে প্ৰচাৰ কিয় কৰিব লাগে ঘৰৰ ভৰিৰ ওপৰত ভৰি তুলি পিনি থাকিলেই হ'ল প্ৰচাৰ নকৰিলেই হ'ল ঠিক আছে তেখেতে উত্তৰ দিব এইবিলাক কথাৰ আমি চব কিন্তু চমুকে সকলোৱে যাতে কথা ক'বলৈ পায় সেই তেনেকৈ আমি আলোচনা কৰিম আৰিফুল হুছেইন ডাঙৰীয়া যে কৈছে যে কংগ্ৰেছ দলৰ কেতিয়াও বা তেওঁলোকে সদায় নিকা প্ৰাৰ্থী দিব অপৰাধৰ ৰেকৰ্ড নাথাকিব দুৰ্নীতিৰ ৰেকৰ্ড নাথাকিব হিমন্ত বিশ্ব শৰ্মাই নহয় ৰ'ব আপুনি ক'বলৈ দিয়ক তেখেতে কওকচোন আপুনি আপুনি তথ্য আপুনি মানে ব্যক্তিগত মতটো নহয় ব্যক্তিগত আপোনাৰ তথ্যটো নহয় জানো কওক নহয় মই খুব আচলতে উৎসাহিত হৈছোঁ যে দুটা মুখ্য ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিয়ে কৈছে যে তেওঁলোক নতুন দল তেওঁলোককো ক'ব তেওঁলোকক গুৰুত্ব দিব নতুন দল তেখেতসকল নতুন দল কিন্তু নিৰুৎসাহ দিব নালাগে তেখেতলোকক কাকো নিৰুৎসাহ কৰিব নালাগে সকলোকে প্ৰতি শুভকামনা থাকিল আমাৰ কয় যেনেকে ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহক তেখেতসকলে টিকেট নিদিয়ে মইতো সাংঘাতিকভাৱে আদৰণি জনাইছোঁ আৰু মই আপোনালোকক শ্ৰদ্ধা জনাইছোঁ এই কথাটো কোৱাৰ কাৰণে আৰু বেছি শ্ৰদ্ধা জনাম যদি এই কথাটো আপোনালোকে মানিব পাৰে কাৰণ যোৱা যিকেইটা নিৰ্বাচন হৈ গৈছে সেইটো প্ৰত্যেকটো দলতে বিজেপিৰ 13% MLA আজিৰ তাৰিখতো ক্ৰিমিনেল ৰেকৰ্ড থকা এইটো ক'ৰ তথ্য এইটো আমাৰ নিজৰ এডিআৰৰ তথ্য নহয় বুজিছোঁ আপুনি ক'ত পাইছে এই তথ্যটো এই তথ্যখিনি আমি পাইছোঁ তেখেতসকলে যিবিলাক এফিডেভিট ফাইল কৰে কেণ্ডিডেটসকলে যি নিজে ডিক্লেয়াৰ কৰা সেইটো কথা কৈছোঁ কেণ্ডিডেটে নিজে ডিক্লেয়াৰ কৰা এফিডেভিটত ৰাইজৰ কাৰণে মুকলি এই তথ্য মুকলি যিকোনো মানুহে আমাৰ যিটো ৱেবছাইট আছে myneta.org myneta.info এই দুইটাত গ'লে তেখেতসকলে ৱেবছাইটত চাব পাৰিব ইভেন ইলেকশ্যন কমিশ্যন আৰু আপোনালোকে এই তথ্য ইলেকশ্যন কমিশ্যনৰ পৰা লোৱা ইলেকশ্যন কমিশ্যনৰ পৰা কওক এতিয়া তো গতিকে প্ৰাৰ্থীসকলে নিজে দিয়া তথ্য এইটো নিজে দিয়া তথ্য তো গতিকে তেখেতসকলৰ নিজৰ ৰাজনৈতিক দলবিলাকত এতিয়াও প্ৰত্যেকটো ৰাজনৈতিক দলতে কংগ্ৰেছত কিমান আছে বিজেপিত কিমান আছে 13% বিজেপিত
13 নে প্ৰায় 7জন আছে মই এতিয়া একজেক্ট মোৰ ফিগাৰটো মোৰ মনত নাইকিয়া তো সেইটো মই অলৰেডি আজি কেইদিনমান আগতে এটা প্ৰেছ ৰিলিজৰ জৰিয়তে কংগ্ৰেছত কিমান আছিলে কৰিছোঁ কংগ্ৰেছতো প্ৰায় সমান সংখ্যক হেৰি আছে পাৰ্চেণ্টেজ ৱাইজ কাৰণ এতিয়াতো কংগ্ৰেছৰ ধৰি লওক মাত্ৰ 18জন হেৰি আছে MLA আছে কাৰণ কেইবাজনো আছিল অতীত নহয় 18জন আছে 24 আছিল তাৰপিছত এতিয়া 24 আছে এতিয়া 18জন মান আছে তো কাৰণ তাৰে কেইবাজনো ঢুকাই গৈছে আৰু কেইজনমান আপোনাৰ দল সলনি কৰিছে ইত্যাদি কাৰণত তেখেতসকলৰ MLA-শ্বিপ গৈছে তো এতিয়া আজি অলপ দিন আগতে বটদ্ৰ হেৰিৰ এইটো কয় এজন বৰাক ভেলীৰ এজন MLA কংগ্ৰেছৰ ঢুকাইছে গতিকে তাৰ পিছত মানে বৰ্তমান মাত্ৰ 18জন MLA-হে বৰ্তমান আছে আমাৰ বিধানসভাত আৰু সেই 18জনৰ ভিতৰত কেইবাজনো ক্ৰিমিনেল ৰেকৰ্ড থকা আছে আৰু দ্বিতীয় যে তেওঁলোকে এইটো নিৰ্বাচন আয়োগৰ ওচৰত মনোনয়ন দাখিলৰ সময়ত নিজে দাখিল কৰা স্বীকাৰ কৰা তথ্য আৰু দ্বিতীয় যেটো কথা হেতু হৈছে যে তাৰমানে আমি এতিয়ালৈকে বিজেপিয়ে হওক কংগ্ৰেছ হওক কোনো দলৰ পৰা অপৰাধমুক্ত অতীত থকা প্ৰাৰ্থী 100% পোৱা নাই দ্বিতীয় যেটো কথা হেতু হৈছে যে ক্লাছ 7 লৈকে পাছ পঢ়া ক্লাছ 10 লৈকে পঢ়া মেট্ৰিক পাছ নকৰা তেনেকুৱা বহুতখিনি মানুহ দুইটা দলে মই হেৰিকো কৈছোঁ যে আপোনালোকে যাতে তেনেকুৱা মানুহক টিকেট নিদিয়ে কোনটো দল বেছি আছে এইটো নহয় এইটো বিজেপিটো আছে কংগ্ৰেছতো আছে বেছি কোনটো দলত আছে প্ৰায় সমান মানে পাৰ্চেণ্টেজ ৱাইজ প্ৰায় সমান মই এতিয়া একজেক্টলি মই ফিগাৰ কেইটা মই ইটোতকৈ সিটো চাৰ ধৰণৰ আৰু গম পাইছে অসমীয়াত কয় ইটোতকৈ সিটো চাৰ নহয় বুজিত চাৰ্টিফিকেট আছে আকৌ প্ৰাইম মিনিষ্টাৰক ধৰিছে আপুনি নিজৰটো কওক আপোনালোকে ৰাইজৰ ওচৰতে গৈ আছে ওচৰলৈ ভোট বিচাৰি পেলাই কওক তো এই কথাটো অকণমান যদি আপোনালোকে বিবেচনা কৰে তেতিয়াহ'লে খুব ভাল হ'ব আজিৰ তাৰিখত মানে ক্লাছ 10 লৈকে পঢ়া মিনিষ্টাৰো আমাৰ আছে আমাৰ এছেম্বলিত তো কাৰণ যিকেইজন প্ৰাৰ্থী আপোনালোকে দাঙি ধৰিব আমাৰ প্ৰতিনিধি হিচাপে সেই প্ৰাৰ্থীখিনি এজন আদৰ্শ ব্যক্তি হোৱাৰ যোগ্য হ'লে ভাল হয় এইটো সকলো দলকে আপুনি কৈছে ন সকলো দলকে কৈছোঁ যে আপোনালোকে নিশ্চয় এজন এনেকুৱা ব্যক্তিক দাঙি ধৰক যাতে আমি আমাৰ ল'ৰা ছোৱালীক ক'ব পাৰোঁ যে চা আমুকৰ নিচিনা হবি আমুকৰ নিচিনা কেতিয়াও নহবি ধৰণৰ কথা এটা আমাৰ লিডাৰজনৰ ক্ষেত্ৰত ক'বলৈ বৰ বেয়া হয় আপোনালোকে অনুগ্ৰহ কৰি চাব যে প্ৰথম কথাটো হৈছে তেখেতসকলৰ যাতে কোনো কাৰণত ক্ৰিমিনেল ৰেকৰ্ড নাথাকে 2 নম্বৰ যেটো কথা হৈছে সেইটো কথা হৈছে যে তেখেতসকলে পঢ়া শুনা হ'ব লাগে তৃতীয় কথাটো হৈছে যে তেখেতসকল সৎ ব্যক্তি হ'ব লাগে তেওঁলোকে ইলেকশ্যনত বহুত পইচা খৰচ কৰিব নকৰা হ'ব লাগে আপোনালোকে বাৰে কেইবাটা এটা শব্দ বাৰে অনুকিয়াই আছে আৰু বহুত মই সময়ত মই শুনিছোঁ সেইটো হৈছে যে উইনেবিলিটি জয়যোগ্যতা সেইটো থাকিবই লাগিব হাৰিবলৈ কেন্দ্ৰ দিব নাই মোৰ কথাটো হৈছে কেন ইউ ডিফাইন ডেট কিহৰ ভিত্তিত জয়যোগ্যতা আপোনালোকে তৈয়াৰ কৰে যি পইচা বেছি দিয়ে তো দললৈ তাক আপোনালোকে অকণমান ডিফাইন কৰিব পাৰেনে জয়যোগ্যতাটো কি কয় যে মানুহে যেতিয়া যাক বেছি বিচাৰে আৰু মানুহে যাক বেছি বিচাৰে সেইটোতো ইলেকশ্যনতহে ওলায় আপোনালোকে কেনেকৈ গম পায় কি আছে আপোনালোকৰ তথ্যৰ ভিত্তি জয়যোগ্যতাটো এনেকুৱা হয় প্ৰথম কথা হ'ল সঁহাৰিটো সকলো দলৰে কিছুমান নিৰীক্ষণ এটা চিষ্টেম থাকে তাৰ ওপৰত ছাৰ্ভেও কৰা যায় মই কথাটো কৈছোঁ মানুহৰ লগত যোগাযোগৰ চিষ্টেম এটা থাকে মই কথাটো কৈছোঁ জয়যোগ্যতাৰ এটা অকল জাষ্ট পপুলাৰিটি ইজ নট দ্য মাপকাঠি মাপকাঠিটো অকল পপুলাৰিটি হোৱাটোৱে নহয় যেনেকৈ তেখেতে কৈছে যে শিক্ষাগত অৰ্হতাটো এটা জয়যোগ্যতাৰ মাপকাঠি হ'ব পাৰ্টি পিনৰ পৰা ডেফিনেটলি তেখেতৰ ক্ৰিমিনেল আজি যদি আমাৰ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা যদি এজন প্ৰাৰ্থী আমি থিয় কৰাইছোঁ তেখেতৰ যদি ক্ৰিমিনেল তেখেতৰ যদি ক্ৰিমিনেল ৰেকৰ্ড নাথাকে সেইটো আমাৰ বাবে প্লাছ পইণ্ট চ' আমাৰ তেনেকুৱা বহুত ধৰণৰ মানদণ্ড মাপকাঠি আছে আৰু সেইখিনি কিউমুলেটিভ পইণ্টটোতেহে আমি মানে জয়যোগ্যতাটো নিৰূপণ কৰিম চাওক কিউমুলেটিভ পইণ্টটোতো খুব ভাল কথা কিন্তু প্ৰথম কথাটো হৈছে যে আপোনালোকৰ আমাৰ এটা ডেম'ক্ৰেটিক আমাৰ এটা গণতান্ত্ৰিক এটা ঢাঁচাত আমি কাম কৰি আছোঁ মই গোটেই বিষয়টোৰ ক্ষেত্ৰত মই দাঙি ধৰিব বিচাৰিছোঁ যে দলৰ কথা নাই গণতন্ত্ৰ কিমান পাৱাৰফুল কৰিব লাগে চাওক আমাৰ এখন গণতন্ত্ৰ আছে আমাৰ বিধানসভা এখন আছে য'ত নিৰ্বাচিত প্ৰতিনিধিসকল যায় কিন্তু আপোনালোকৰ ইয়াতে মই এটা কথা যোগ দিওঁ যে প্ৰতিটো দলেই ইয়াত থকা উপস্থিত অনুপস্থিত প্ৰতিটো দলেই গণতন্ত্ৰৰ প্ৰতি নিকা প্ৰশাসনৰ প্ৰতি নিকা প্ৰাৰ্থীৰ প্ৰতি তেওঁলোকৰ আনুগত্য তেওঁলোকৰ দায়বদ্ধতা ঘোষণা কৰিছে বাৰে
আৰু এই অৱস্থাত আপোনালোকে জানে যে এটা গণতন্ত্ৰ তাৰ ওপৰতহে নিৰ্ভৰ কৰিব পাৰে য'ত সেইকেইটা হৈছে ৰাজনৈতিক দলকেইটাৰ ওপৰত আমাৰ গণতন্ত্ৰৰ কোনো মূল্য নাই যদি আমাৰ গণতান্ত্ৰিক পদ্ধতিটোত আমাৰ ৰাজনৈতিক দল নাথাকে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এটা ৰাজনৈতিক দলৰ নিজস্ব আন্তৰ্বৰ্তী কোনো ধৰণৰ আপোনাৰ গণতন্ত্ৰ নাই কেতিয়াও তেওঁলোকৰ নিজৰ ভিতৰত নিৰ্বাচন নহয় মই বাৰে বাৰে সুধি আছোঁ যে আপোনালোকক উইনেবিলিটি কি আপোনালোকে কেতিয়াও ক'ব নোৱাৰে যে আমাৰ নিজৰ ভিতৰত হোৱা যিসকল মানে মেম্বাৰ তেখেতসকলৰ নিৰ্বাচনত এইজন মানুহ ওলাই আহিছে কি আপোনালোকৰ অন্যান্য কথা ক'ব যে আপোনালোকৰ উইনেবিলিটি আছে কিহৰ উইনেবিলিটি আছে আন এটা কথালৈ আমি আহিম সেইটোলৈ মই আগতে কথা পাতিলোঁ সেইটো হ'ল কি একেলগে তেখেতসকলে উত্তৰ দিব আপুনি সেইটো চমুকে ক'ব কাৰণ সময় মানে সদায় কমি থাকেতো সেইটো হ'ল কি যে এই নিৰ্বাচিত সময়খিনিত নিৰ্বাচিত সময়ছোৱাত বিধানসভাৰ সদস্য হৈ থকা সময়ছোৱাত বা তাৰ আগত সময়খিনিত এই যিটো বিশাল সম্পত্তি যে বাঢ়ে এইটো অদ্ভুত ধৰণে যে বাঢ়ে কৰ্কট ৰোগৰ দৰে কৰ্কট ৰোগৰ আপোনাৰ মেটাষ্টেচিয়া যিটো কয় স্থানান্তৰকৰণৰ নিচিনা বাঢ়ে তেনেকুৱাকৈ সম্পত্তি বাঢ়া কোন দলৰ বেছি আছে বাঢ়িছেনে কাৰোবাৰ সাংঘাতিক ধৰণে বাঢ়িছে আমাৰ এতিয়া মই যোৱা কেইদিনমান আগতে মই এটা এনালাইচিছ কৰি পেলাই না আপোনাৰ দহক নতুনকৈ কওক আপুনি কৈ দিয়ক মই তাৰে সাতজন বিশেষভাৱে মই দেখা পাইছোঁ MLA উভয় দলৰে তেওঁলোকে ৰাজনৈতিক দল সলনি কৰিছে এই পিৰিয়ডটোত 7জন তেনেকুৱা ৰাজনৈতিক নেতা আছে আমাৰ বিধানসভাৰ MLA আছে যি বৰ্তমান MLA পজিশ্যনটো হেৰুৱাইছে তো তেখেতসকলৰ হেৰুৱা নহয় মানে যোৱাবাৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ আগে 2011ত যিসকল জিকিছিলে তাৰে 7জনে 2016ত তেওঁলোকে দল সলনি কৰিছিলে 2016ৰ নিৰ্বাচনৰ আগে হা আৰু সেই মানুহখিনিৰ যিখিনি আমি এছেট গ্ৰোথ চাইছিলোঁ যে তাত দেখা পাইছিলোঁ যে প্ৰত্যেকজনৰে 200%তকৈ বেছি তেখেতসকলৰ এছেট গ্ৰোথ হৈছিলে নিজে দিয়া মনোনয়নৰ সময়ত চহী কৰি নিজে দিয়া তথ্য মই সেইকাৰণে কৈছোঁ কাৰণ ব্যক্তিগতভাৱে কৰা এইটো তথ্য নহয় কোনো ব্যক্তিগত অৰ্গেনাইজেশ্যন নহয় আপোনালোকে খালি সেইখিনি সংগ্ৰহ কৰি সজাইছে নহয় জানো তাৰমানে আপোনালোকে নিৰ্বাচন আয়োগৰ মনোনয়নৰ সময়ত এফিডেভিটত শপতনামাত নিজে চহী কৰি দিয়া তথ্য যে তেওঁলোকৰ সম্পত্তি 200% বাঢ়িছে মানুহৰ তেজ হুইলেতো সম্পত্তি বাঢ়িবই ন মানুহৰ তেজ হুইলে বাঢ়িবই আপুনি সেইটো আপোনাৰ এটা সকলো উভয় দলৰে গতিকে আপোনাৰ সেইটো এটা আবেদন নেকি যে তেজ খোহা যোগ জানো মহাপুৰুষ হয় ভূপেনকাই কৈ গৈছে তেজ খোহা যোগ জানো মহাপুৰুষ হয় আমি জানো যে তেজ খোহা যোগ মহাপুৰুষ হ'ব নোৱাৰে আপুনি সেইটো এটা আপোনাৰ আবেদন নেকি যে বিশাল সম্পত্তি যিসকলৰ বাঢ়িছে 200% তেওঁলোক সম্পৰ্কে অলপ দলবিলাক বা ৰাইজ অলপ সচেতন হোৱা উচিত চাওক আমাৰ জনসাধাৰণৰ আমি চমুকে কওক বাকীবিলাক গোটেই উত্তৰ দিব লাগিব জনসাধাৰণৰ এছেট যেতিয়া গ্ৰোথ হয় মাত্ৰ আমাৰ GDP গ্ৰোথ হয় 6% আৰু তেতিয়া যেতিয়া আমাৰ প্ৰতিনিধিৰ 200% বৃদ্ধি হয় সেইটো নিমিলা অংক আৰু সেইটো অৱস্থাত মানে প্ৰত্যেকজন সেইজন MLA নিজেই দে আৰ ৰিপ্ৰেজেণ্টিং দেমছেলছ দে আৰ নট ৰিপ্ৰেজেণ্টিং দ্য পাব্লিক পিপলক ৰিপ্ৰেজেণ্ট কৰা দৰকাৰ গতিকে আপোনালোকে এনেকুৱা কেণ্ডিডেট এনেকুৱা এজন মানুহক দিব যি যাতে জনসাধাৰণৰ উন্নয়নৰ কাৰণে কাম কৰে জনসাধাৰণৰ প্ৰতিনিধি তেওঁলোকে নিজৰ প্ৰতিনিধি নহয় যে মই আই হেভ সাম লটছ অফ বিজনেছ মোৰ বহুত ব্যৱসায় আছে গতিকে মই মোৰ পইচাখিনি তাত খৰচ কৰিম আৰু খৰচ কৰি আকৌ মোৰ ইলেকশ্যনৰ পিছত জিকাই পেলাই আপোনাৰ ওচৰলৈ আমাৰ সময় থাকিলে আহিম মই এতিয়া বিজেপিৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ যে উভয় দলতে আছে কাকনো বুলিবা ককা আটাইৰে দাড়ি চুলি পকা তাত বিজেপিয়ে মুক্ত নহয় মোদীটো একেবাৰে পকা নাই ৰ'ব সেইটো পিছত মোৰ তাৰ চুলি পকা এইটো বেলেগ কথা না মানৱ সম্পদ উন্নয়ন দপ্তর তাতে কি হব যে আমার যে সকল নিজৰ গাটো বাদ ডিজি বা ইউনিভার্সিটি আমি কৈছো তার নমস্কার জানাব নাই মজুমদাৰ ডাঙৰীয়া আমি কৈছো পাস কৰা মানুহ নহয় আৰিফুল হুছেইন ডাঙৰীয়া আনমাটিক বিজেপিৰ বহুত বেছি ৰ'ব আপুনি বিজেপিৰ কথা কৈছে আৰিফুল হুছেইন ডাঙৰীয়াই কোনো দলক লক্ষ্য কৰি লোৱা নাই তেখেতে কৈছে যে প্ৰতিটো দলে নিজৰ গাত চিকুটি চাওক বুজিছে আমাৰ অসমীয়া ৰাইজে সেইটো মানুহক সকিয়নি দিয়ে যে লোকক গাত বোকা ছটিয়াৰ আগতে নিজৰ গাত চিকুটি চাওক
তেখেতে কৈছে নিজৰ গাত চিকুটি চাওক প্ৰতিটো দল তেখেতে কোনো দলক লক্ষ্য কৰি লোৱা নাই দেই আৰু আমিও লক্ষ্য নকৰোঁ কৰা উচিত নহয় নিৰ্বাচনৰ আগত ৰাইজে ঠিক কৰিব এতিয়া আপুনি কওক যে 200% যাৰ সম্পদ বাঢ়িছে আৰু ৰাজ্যখনৰ বছৰেকীয়া সৰ্বমুঠ আয় হ'ল আপোনাৰ আয় বাঢ়িছে 6% আৰু জনপ্ৰতিনিধিৰ সম্পত্তি বাঢ়িছে 200%। একেবাৰে নিমিলা অংক ৰাইজ পিছুৱাই গৈ আছে আৰু কোনোবা নেতা আগবাঢ়ি গৈ আছে এইটো সকলো দলৰে আৰু অপৰাধ ৰেকৰ্ড নিজে দাখিল কৰা তথ্য মনোনয়নৰ সময়ত এইবাৰ সেই সম্পৰ্কে আপোনালোক সাৱধান হ'বনে নহয় আপোনালোকে এটা কমিটমেণ্ট কৰক নহয় চাওক ভাৰতীয় জনতা পাৰ্টি আবেদন কৰিছে দেই আপোনাৰ এইটো কোনো আপোনাক ধৰা নাই এইটো ধৰা ধৰি অনুষ্ঠান আমাৰ নহয় এইটো দেই হয় নাই চাওক ভাৰতীয় গাত ক'লা চাই সানি দিম আপোনাক মাতি আনি মুখত চাই সানি দিম সেইটো নহয় আৰু চাই সানিবলৈ তেখেতে কথা কোৱা নাই কৈছে নেকি আপুনি কোৱা নাই আপুনি গোটেই ইয়াত এটা গণতান্ত্ৰিক আবেদন জনাইছে দলবোৰৰ প্ৰতি ৰাইজৰ হৈ কওক নহয় ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শ নীতি আৰু আদৰ্শ সেই নীতি আৰু আদৰ্শই কিন্তু এখন সুস্থ সমাজৰ কথা সদায় কৈছে আজি দীঘলীয়া নহয় যদি অপৰাধ লৈ পেলাই তেওঁ যদি এটা অপৰাধ থাকে তেওঁ যদি ক্ৰিমিনেল ৰেকৰ্ড থাকে নিজে দাখিল কৰা তথ্য নিজে দিয়া তথ্য তেতিয়াহ'লে তেনে প্ৰাৰ্থী আনতকৈ চেৰাই গৈ পেলাই জিকি পেলাই বিধানসভাত সোমোৱাটো আপোনালোকে বিচাৰে নেকি নহয় সেইটোতো আমি নিবিচাৰোঁ আৰু সংবিধানেও নকয় বিষয়টো কি যে আজি চাওক ভাৰতীয় জনতা পাৰ্টি ওলাই গ'ল কিন্তু নহয় তাৰ প্ৰেক্ষাপট কি আছিল কি নাই সেইটো ধৰক ভালকৈ চালে বুজা যাব আজি ইমানখিনিতো সময় নহ'ব কিন্তু মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ সেই নীতি আৰু আদৰ্শই কিন্তু ৰাজনৈতিক ক্ষমতা দখলতকৈ অধিক বেছি গুৰুত্ব দিয়ে যে ৰাইজক কেনেকৈ সেৱা কৰিব পাৰে সেৱাৰ মনোভাৱেৰে যি প্ৰাৰ্থী ওলাই আহে ৰাইজৰ সেৱা কৰিবলৈ দেশৰ হকে কাম কৰিবলৈ অকণমান সেয়া কৈছে তাতে মানে মই জাষ্ট বুজাই দিবলৈ কৈছোঁ দেই যে ৰাইজৰ উমৈহতীয়া সম্পদ বাঢ়িছে 6% আৰু কোনো বিধায়কৰ বাঢ়িছে 200%। মই সেইটো নিমিলা অংক মানে সেইটো আপোনাক বুজাই দিব কৈছোঁ অলপ নহয় চাওক আপুনি মই সেইটোলৈকে আহি আছিলোঁ মানে কি হয় আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যে 50 লাখ কাৰ্যকৰ্তা আছে 50 লাখ কাৰ্যকৰ্তাৰ ভিতৰত আমাৰ দলটো এনেকুৱা যে তাত ধনী মানুহো আছে দুখীয়া মানুহো আছে সেই তাৰ মাজৰ প্ৰায় কোনো গৈ পেলাই প্ৰাৰ্থীও হয়গৈ আৰু ধনীজনো প্ৰাৰ্থী হয়গৈ দুখীয়াজনো প্ৰাৰ্থী হয়গৈ আৰু সেই সূত্ৰে MLAও হয় মন্ত্ৰীও হয় সেইটো এটা বেলেগ বিষয় নহয় নিৰ্বাচিত হোৱাৰ পিছত সম্পত্তি হয় নিৰ্বাচিত হোৱাৰ পিছত এটা চাওক মই এটা কথা কৈছোঁ আমাৰ যিমানখিনি মন্ত্ৰী আৰু MLA আছে সেই গোটেই ভাৰতীয় জনতা পাৰ্টিৰ যিমানখিনি মন্ত্ৰী আৰু MLA আছে তেওঁলোকৰ অধিক সংখ্যকেই খুব সাধাৰণভাৱে এটা জীৱন যাপন কৰি আছে সাধাৰণ ৰাইজৰ লগত তেনেকৈ মিলি পেলাই কৰি আছে 100%টো নহয়ে 100% নহয় কাৰণ আজি আমি গোটেই মানুহখিনিক দেখিছোঁ আৰু ৰাইজেও দেখিছে গোটেই মানুহখিনিক তাৰ মাজত তাৰ মাজতে যদি দুই এজনে যদি কোনো ব্যৱসায় সূত্ৰে যদি তেনেধৰণৰ কিবা এটা কৰি লৈছে তেনেহ'লে তাৰ বাবে এটা নিৰ্দিষ্ট এটা প্লেটফৰ্ম আছে য'ত মেকানিজিম আছে য'ত তেওঁ জাষ্টিফাই কৰিব পাৰে যে তেওঁৰ সেইখিনি আয় তেওঁৰ কেনেকৈ হ'ল আৰু আমাৰ চৰকাৰী ব্যৱস্থাটো কিছু মেকানিজিম আছে যেনেকৈ ধৰক আপোনাৰ আমাৰ হেৰি হ'ল নাই সেইটো কেতিয়াও হ'ব ধন্যবাদ কওক আপুনি কওক নিজৰ কথা কওক যদি কোন MLAৰ কিমান পইচা আছে বা কি কৰিছে না পইচা আছেতো নহয় না কিমান বাঢ়িলে এইটো যদি ক'ব খোজো তেতিয়াহ'লে আপোনাৰ এক্সাম্পল যদি দিব হয় তেতিয়াহ'লে একদম এতিয়া তৰুণ গগৈ ডাঙৰীয়া ক্লিয়াৰ কৰি দিছোঁ ৰ'ব আপোনাৰ পইচাটো কোৱাৰ 100 কোটি 200 কোটি আছে সেইটো নহয় নিৰ্বাচিত হোৱাৰ পিছত এই 5 বছৰত ৰাইজৰ অসমৰ টোটেল আয় বাঢ়িছে 6% হয় আৰু সেই বিধায়কৰ আয় বাঢ়িছে সেই নিৰ্বাচন হোৱাৰ পিছত 200% আৰু সেইটো দাগ আপোনালোকৰ সেই গৰিমাৰ অধিকাৰী আপোনালোকৰ গতিকে এইবাৰ নিৰ্বাচনত যি গ'ল হা গতস্য শোচনা নাস্তি বুলি যদি আপুনি কৈ দিয়ে ভাৰতীয় পৰম্পৰাত যিটো হ'ল তাৰ নালাগে কিন্তু তেহিনা দিৱসৰ গতাহ বুলি যদি কৈ দিয়ে সেই দিনবোৰ গ'ল গন অৰ দ'জ ডেজ যদি কৈ দি পেলাই কওক এইবাৰ তেনেকুৱা ৰেকৰ্ড থকা অপৰাধৰ চেকা থকা চাই থকা গাত তেওঁলোকক আপোনালোকে তেনেকুৱা ধৰণৰ প্ৰাৰ্থী দিবনে নিদিয়ে নহ'ল
কংগ্ৰেছ আজিৰ দল নহয়, ভাৰতবৰ্ষৰ স্বাধীনতা আনিছিলে কংগ্ৰেছ, আৰু তেতিয়াৰ পৰা কংগ্ৰেছৰ এটা নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থী সদায় কংগ্ৰেছৰ কেণ্ডিডেট হয়। আৰু কংগ্ৰেছৰ কেণ্ডিডেট হোৱাটো ইমান চিধা কথা নহয় যে আজি ভাবিলে কালি কংগ্ৰেছৰ কেণ্ডিডেট হ'ব, তেনেকুৱা কেণ্ডিডেট কংগ্ৰেছ কেতিয়া নকৰে। আপোনাক একটা এক্সাম্পল দি আছোঁ, আমাৰ নীতি কি হ'ব? নীতিটো আমি নিকা কেণ্ডিডেটে দিম। কেতিয়া অপৰাধমূলক কোনো ধরনের কিবা থাকিলে, হ্যাঁ রাজনৈতিক অপরাধ তো এনেই জাপি দেয়। আপনি জানেন যে CBI কক আর ইয়ে কক সব এতিয়া হিটলারি শাসন চলি আছে মোদীৰ নহয় নহয় আগৰবাৰ কংগ্ৰেছে আছিলে। মই কৈ আছোঁ সেইটোৱে কৈ আছোঁ। তৰুণ গগৈ ডাঙৰীয়া নিজৰ ৰেকৰ্ডৰ কথা তৰুণ গগৈ ডাঙৰীয়া কিমান বছৰ আমাৰ অসমত মুখ্যমন্ত্ৰী আছিলে? 15 বছৰ। 15 বছৰ পিছত তাৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া কিমান সম্পত্তি আছে সকলোৱে জানে। আৰু আরেকজন MLA কথা কৈ আছোঁ, কমলাক্ষ পুৰকাস্ত আমাৰ কংগ্ৰেছৰ MLA, তাত ঘৰটো চাইয়া কেনেকুৱা ঘৰত থাকে। আৰু কথাবিলাক কোৱা নাই, আপোনালোকক কৈ আছে যে যিকেইজনৰ ইতিমধ্যে তেওঁলোকে নিজে ৰেকৰ্ড দাখিল কৰিছিলে, নিজে চহী কৰি এফিডেভিটখন নিজে চহী কৰিব লাগে না, হয় নিজে চহী কৰা এফিডেভিটত শপতনামাত কৈছে যে কংগ্ৰেছৰ কেতিয়াও মিছা এপিটপি সই নকৰে। আজি আপনি জানে যে প্রধানমন্ত্রী ডাঙরিয়ার আজি অবধি সার্টিফিকেট দিব পারা নাই যে কি পাস তার ইউনিভার্সিটিটো ওলাব পারা নাই। স্মৃতি ইরানি কি পাস তার ইউনিভার্সিটিটো ওলাব পারা নাই। কংগ্রেস তেনেকুৱা সার্টিফিকেট নেদে। সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কি তেওঁ জনাই দিয়ক। হাৰ্ভাৰ্ডৰ পৰা পাছ, হাৰ্ভাৰ্ডৰ পৰা পাছ, তাত সার্টিফিকেট আছে। সুব্ৰমণিয়ম স্বামীয়ে যেতিয়া ক'লে তেতিয়া ক'লে যে কোনো আহাই সোনিয়া গান্ধী তফাত আছে। মই যিটো ক'ব দিছোঁ যে তাৰমানে যিটো আপুনি কৈছে যে ৰাজনৈতিক অপৰাধ জাপি দিছে, 2016 যেতিয়া তৰুণ গগৈ গৃহমন্ত্ৰী আছিলে তেতিয়াওনো কংগ্ৰেছৰ সদস্যক ৰাজনৈতিক অপৰাধ জাপি দিবনে আপুনি ভাবক? মানে সেইটো কথা মই বুজাই দিয়ক। আমাৰ কংগ্ৰেছে এতিয়া 2016 এফিডেভিট এইবিলাক 2016 এপিটপিট এইবাৰ কি কৰিব? যদি এইবাৰ তেনেকুৱা ৰেকৰ্ড থকা মানুহক আপোনাক নিদিয়ে। কেতিয়া কংগ্ৰেছ 2016 চনৰ দিয়া নাই, এতিয়াও নিদিব। কংগ্ৰেছৰ স্বচ্ছ ভাৱমূৰ্তি আছে। আন বিজেপি যেনেকুৱা ধৰণৰ ৰেকৰ্ডে নকয়, যি নহওক কাৰো কথা নকয়, ক'ত ৰেকৰ্ড আৰে নিজে চহী কৰা ইলেকশ্যন কমিশ্যনৰ এফিডেভিট আছে নে নাই? আছে, ৰ'ব। আৰু কোনো টাৰ্গেট নহয়, কংগ্ৰেছে কোনো প্ৰাৰ্থী নাই অপৰাধমূলক। যি নহওক আপুনি অচিয়া গ'লে কেনেকৈ হ'ব? নিৰ্বাচন কমিশ্যন ৰেকৰ্ড আছে। নিৰ্বাচন কমিশ্যন ৰেকৰ্ড থাকিলে নিৰ্বাচন কমিশ্যন ধৰিব। এতিয়া আপোনালোকক যেতিয়া প্ৰাৰ্থীৰ কাৰণে আবেদন জনাব আপোনালোকৰ দলৰ সদস্যসকলে, তেতিয়া আপোনালোকে এইবিলাক চাবনে নাচায়? এতিয়া অপৰাধ নিশ্চয়কৈ আমি চাম, এইটো কথা প্ৰথমেই কৈ গৈছোঁ। আৰু 200% এই যে সম্পত্তিৰ তালিকা যে বাঢ়িছে, নাবাঢ়াহেঁতেন ঘেগেলা স্কুটাৰ চলোৱা কোনোবা মানুহ গৈ পিনি নিউজ চেনেলৰ মালিক নহয়গৈতো। এইবিলাক ৰাইজে দেখা পাই আছেতো। কিন্তু ইয়াতে মই আৰু এটা কথা কংগ্ৰেছ দলটোক কওঁ যে কংগ্ৰেছ দলৰ কেতিয়াবা শ্বৰ্ট টাৰ্ম মেমৰি লছ হয়। আজি বিজেপিত থকা যিসকলৰ বিষয়ে তেখেতলোকে কৈ থাকে সেইসকলক মনষ্টাৰ বনোৱা দলটো কোন? কংগ্ৰেছেতো। তাৰমানে এই 200% সম্পত্তিটো ক'ত গঢ়ি আহিছে, তাৰপিছত আহি পিনি 100% ইয়াত বিজেপিত আহি গৈছে, এইটো বেলেগ কথা। কিন্তু আমি এটা কথা কওঁ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা, আমাৰ অকল জাতীয়তাবাদৰ চিন্তাধাৰাটোত কিন্তু বহুত ক্ষোভ সোমাই আছে মনত। আমাৰ ৰাইজক যি দুখ জ্বালা যন্ত্ৰণা দি পিনি আমাৰ ৰাইজৰ টকাখিনি খায়, এখেতলোকে যি আমাৰ ওপৰতে অত্যাচাৰবিলাক জাপি দিয়ে, এইবিলাকৰ ভিতৰত এই দুৰ্নীতিৰ যি এই সম্পত্তি পাহাৰ গঢ়া যোনটো কথা, এইটো সোমাই আছে। আমাৰ যুদ্ধখন তাৰ বিৰুদ্ধেও। আৰু সম্পত্তি পাহাৰটো এটা ৰেকৰ্ড মানে এবছলুটলি যিটো তাৰমানে নিৰ্বাচন আয়োগৰ এইবাৰ কৈছে মনোনয়ন মই নিজেই মোৰ সৰুৰে পৰা শিশুকালৰ পৰা দেখা পাই আহিছোঁতো। আমাৰ সন্মুখতে যোনজনে চাইকেল মাৰি ভোট বিচাৰি আহে, আজি কি গাড়ী লৈ আমাক একদম মানে কোনো ধৰণৰ পাত্তা নিদিয়াকৈ জনপ্ৰতিনিধি হৈ তেখেতলোকে ভৰিৰ ওপৰত তুলি বহি থাকে, এইবিলাকৰ বিৰুদ্ধে আমি যুঁজিবলৈ ওলাই আহিছোঁ। অসম জাতীয় পৰিষদৰ যি মানে এটা আমি ৰাজনৈতিক মূল মন্ত্ৰ হিচাপে এটা দল তেনেকুৱা আমি সেই দলটোৱে কোনো যেতিয়া আমি প্ৰাৰ্থী বাছনি কৰিম, আমাৰ এই কথাবিলাক সদায় এটা মানে চিলেক্টিং ফেক্টৰ হিচাপে থাকিবই যে এজন নিকা ভাৱমূৰ্তি প্ৰাৰ্থী হ'ব লাগে, জনতাৰ বাবে হ'ব লাগে, জাতীয়তাবাদৰ বাবে। আমাৰ এই মঞ্চৰ পৰা আপোনালোকে সেইটো কমিটমেণ্ট দিছে, আপোনালোকে কি কমিটমেণ্ট দিব এতিয়া কওক?
আমাৰতো সময় টুটি আহিছে আমাৰতো কমিটমেণ্ট বহুত আছে নহয় এই আমি যিটো আজি বিষয় আলোচনা কৰিছি ইয়াৰ পৰা ফালৰি কাটি নাযাব যিটো কথা কৈ আছো সেইটো কথা কওক আমাৰতো তেনেকুৱা ব্যক্তিগত টাৰ্গেট চাগে দৰকাৰ নাই তেনেকুৱা ধৰণৰ প্ৰাৰ্থী নাই কেতিয়াও নাছিলে আৰু এইটো আমি ছাপোৰ্টো নকৰোঁ কংগ্ৰেছ এইবাৰ নিকা প্ৰাৰ্থী দিব নিকা এবাৰ নহয় সদায় আমাৰ প্ৰাৰ্থী নিকাই থাকে কংগ্ৰেছৰ প্ৰাৰ্থী কেতিয়াও ৰেকৰ্ডে কোৱা নাই বাৰু এনে হিমন্ত বিশ্ব আপোনালোকৰ দলত আছিল এইটো আমাৰ দুৰ্ভাগ্য হিমন্ত বিশ্বৰ কথাটো বাদ দিয়ক এতিয়া আমি সেইটো কথা আচ্ছা আপোনালোকৰ কমিটমেণ্টটো কওক এতিয়া নহয় চাওক আমাৰ কমিটমেণ্ট হ'ল ৰাইজৰ প্ৰতি দায়বদ্ধতাতে মোৰ ইংৰাজী শব্দ ওলাই গৈছে দায়বদ্ধতা বা কমিটমেণ্টটো সেইটোৱে আমাৰো সেই ৰাইজৰ প্ৰতিয়ে দায়বদ্ধতা আছে আৰু যোৱাবাৰৰ মনোনয়নবিলাক চাব আপোনালোকে যোৱাবাৰৰ যিবিলাক এফিডেভিট যে য'ত অপৰাধ বা এইবাৰতো চাব অপৰাধ নহয় চাওক ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও অপৰাধীমূলক কাৰ্যকলাপত কেতিয়াও সমৰ্থন নকৰে আৰু আমাৰ যি নীতি আৰু আদৰ্শ সেই নীতি আৰু আদৰ্শও কেতিয়াও নকৰে আপুনি চাব আমি বিগত 1980 চনৰ পৰা আমি সদায় বিৰোধীৰ আসনতেই সদায় বহি আহিছোঁ আমাৰ কথা হ'ল ৰাজনৈতিক ক্ষমতা দখল কৰাৰ আগতে আমাৰ যি ৰাইজ আমাৰ যি জনতা সেই জনতা সুৰক্ষিত হ'ব লাগিব সেই জনতা বিকশিত হ'ব লাগিব আমি তেওঁলোক আগবাঢ়াৰ লগে লগে আমি আগবাঢ়ি যাম আমাৰ সেইটোৱে হ'ল মূল মন্ত্ৰ খুব ইণ্টাৰেষ্টিং আজি মই আৰু এটা কথা কৈ দিওঁ দাদা আৰু এটা কথা কৈ দিওঁ যে যি প্ৰতিটো ৰাজনৈতিক দলৰ যি মতাদৰ্শ সেই মতাদৰ্শ আপুনি যদি চাই তেনেহ'লে আমাৰ যি মতাদৰ্শ সেয়া অন্ত্যোদয় হ'ল আমাৰ মতাদৰ্শ অন্ত্যোদয় হ'ল আমাৰ লক্ষ্য গতিকে সেই অন্ত্যোদয়ৰ লক্ষ্য লৈ পেলাই যেতিয়া সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ ৰাস্তাদি যেতিয়া আমি গতি কৰিম তেতিয়া আমি আমাৰ যি ৰাজনৈতিক চেতনা সেই ধনাত্মক ৰাজনৈতিক চেতনা ইতিমধ্যে আমি ৰাইজৰ সন্মুখলৈ তুলি দিছোঁ আৰু সেই ধনাত্মক ৰাজনৈতিক চিন্তাৰে আমাৰ প্ৰাৰ্থী বাছনি হ'ব আৰু সেই প্ৰাৰ্থী বাছনি আগন্তুক সময়ত আত্মনিৰ্ভৰশীল অসম আৰু সুস্থিৰ সমাজ এখন গঢ়াৰ প্ৰতি এটা দায়বদ্ধতা এটাই লাইন আমাৰ দুৰ্ভাগ্য এইটোৱে যে এই দুৰ্নীতিপৰায়ণ প্ৰাৰ্থীসকল লৈ পিনি যেতিয়ালৈকে এটা দলত থাকে সিটো দলে গালি পাৰে সিটো দললৈ গুচি গ'লে এইটো দলে গালি পাৰে এতিয়ালৈকে এই দুৰ্ভাগ্য আছে আচ্ছা এতিয়া হুছেইন ডাঙৰীয়া কওক আপুনি চাওক এই গোটেই কথাখিনি এখেতসকলৰ কথা শুনি আপুনি ঠিকে পাইছেনে একদম খুব মোৰ দুখ লাগিছে যে সেইটো হৈছে যে আপুনি সুখ নাপালে সাধাৰণ নাই এখেতসকলৰ কথা শুনি আপুনি সুখ নাপালে নহয় কাৰণ ইয়াত বহুত মিছা কথা সোমাই আছে হয় নেকি উত্তৰ দিব নোৱাৰিব ভাৰতীয় জনতা পাৰ্টি কিন্তু কোনো মিছা কথা নাই দেই কাৰণ অন্ত্যোদয় লক্ষ্য সবকা সাথ সবকা বিকাশ আৰু সবকা এইটো কথা আমাৰ পাতে লিখা আছে প্ৰভোকেটিভ কথা এটা ক'ব নালাগে আপুনি কওক মোক যদি ক'বলৈ দিয়ে প্লিজ তেখেতে কাকো টাৰ্গেট কৰা নাই দেই মই কাকো সব টাৰ্গেট দলকে কৰা কৈছে নাই আপোনালোকে কৈছে যে আপোনালোকে কেতিয়াও মানে অপৰাধীক টিকেট নিদিয়ে শুনক এতিয়া আপোনালোকৰ বৰ্তমান এছেম্বলিত থকা মানুহ কিজন 15 জন মানুহৰ এগেইনষ্টত ক্ৰিমিনেল ৰেকৰ্ড আছে সকলোৰে দলৰে এই মানে কোন আছে মই কৈ দিছোঁ নাম ক'ব নালাগে বাদ দিয়ক এতিয়া আচ্ছা নাম ক'ব নালাগে বাৰু পিছত আমি ক'ব দিয়ক নাই এতিয়া সময় একেবাৰে নাই আচ্ছা ঠিক আছে সময় নাই যেতিয়া মই প্ৰতিটো দলৰে আছে মই কৈ দিছোঁ যে 59 জন MLA আছে বিজেপিৰ তাৰে 7 জনৰ ক্ৰিমিনেল ৰেকৰ্ড আছে কংগ্ৰেছৰ 20 জন আছিলে এতিয়া বাৰু কমিছে তাৰে 5 জনৰ এগেইনষ্টত ক্ৰিমিনেল ৰেকৰ্ড আছে AIUDFৰ 14 জন আছিলে তাৰে 2 জনৰ এগেইনষ্টত আছে এজন ইণ্ডিপেণ্ডেণ্ট আছে যাৰ এগেইনষ্টত ক্ৰিমিনেল ৰেকৰ্ড আছে গতিকে মুঠ 15 জন মানুহৰ বৰ্তমান বহি থকা এছেম্বলিত এটো নিজে স্বীকাৰ কৰা ইয়াক কংগ্ৰেছ যেটো আছে এটো ৰাজনৈতিক প্ৰতিহিংসা ৰাজনীতি 2016 ৰাজনৈতিক আজি কোন ৰাজনৈতিক ভাবে যদি অসমৰ আটাইতকৈ অপৰাধী ৰাজনৈতিক দলটোৱে হ'ল ক্ৰিমিনেল ৰেকৰ্ড হয় নহয় আমি এতিয়া যিটো কথালৈ আহিলোঁ যে পুনৰ কওঁ যে প্ৰতিটো দলেই আমাৰ ইয়াত থকা প্ৰতিটো দলেই তেওঁলোকৰ দায়িত্ববোধ তেওঁলোকৰ দায়বদ্ধতা দোহাৰিছে যে তেওঁলোকে এইবাৰ নিকা প্ৰাৰ্থী দিব অপৰাধমূলক ৰাইজে লক্ষ্য কৰি থাকিব ৰাইজৰ ওপৰতে ৰাইজে ৰজা ৰাইজে নখ জোকাৰিলে নৈ বয় এইবাৰ নৈ বোৱাক যে কোনো অপৰাধমূলক গোচৰ থকা কাৰণ সজাগ থাকিব তেওঁলোকে ঘোষণা কৰিবই লাগিব নিৰ্বাচন আয়োগে কৈ দিছে নিজৰ অপৰাধমূলক অতীত আছে নেকি ঘোষণা কৰিব লাগিব আৰু দুৰ্নীতিৰ পাহাৰ এইটো ৰেকৰ্ড চাই গম পাব আৰিফুল হুছেইন ডাঙৰীয়াই কৈছে যে সেই সুখবাৰ্তা অহাবাৰ এই নিৰ্বাচনৰ ফলাফলৰ পিছত মনোনয়ন দাখিলৰ পিছত গম পাম তেনে এটা সুখবাৰ্তা শুনিবলৈ সুখৰ কথা শুনিবলৈ আৰিফুল হুছেইন ডাঙৰীয়াৰ লগতে অসমৰ গোটেই ৰাইজ অধীৰ হৈ আছে যে এনে এটা সুখৰ বাণী
শুনিবলৈ পাব যে এইবাৰ আমি সকলো দলৰ পৰা নিকা প্ৰাৰ্থী পাইছোঁ, নিকা প্ৰাৰ্থীয়ে মনোনয়ন পাইছে আৰু এখন নিকা বিধানসভাখন গোটেই নিকা লাগিছে, কোনো ধৰণৰ প্ৰদূষণ তাত নাই। আমাৰ আলোচনা ইমানতে সামৰিছোঁ। প্ৰতিগৰাকী পেনেলিষ্টকে ইয়াত সহযোগ কৰাৰ বাবে, হৈচৈ নকৰাৰ বাবে, চিঞৰ বাখৰ নকৰাৰ বাবে, সুন্দৰকৈ সহযোগ কৰাৰ বাবে ধন্যবাদ দিছোঁ। সকলোকে প্ৰণিপাত জনাইছোঁ।